Good morning everyone. কিমান বেছি ভাল লাগিব যদি হে অসমৰ গুটেখিনি লৰা ছোৱালীয়ে প্ৰায় 9000 লৰা ছোৱালীয়ে চাকৰি পাই যায় যিকোনো ডিপাৰ্টমেন্টতে হওক কাৰণ কোনোবা নহয় কোনোবা এটা কিবা এটা পালে হল এতিয়া লৰা ছোৱালীখিনিৰ পৰিস্থিতি এনেকুৱা হৈছে নিবনুৱা সমস্যা ইমানে বাঢ়িছে যে আমি কেৱল ঘৰৰ সুখৰ বাবে কিবা এটা চাকৰি পাব লাগে যিকোনো এটা চাকৰি পালে ঘৰখন উদ্ধাৰ হৈ যায় এনেকুৱা ধৰণৰ এটা মনোভাৱ লৰা ছোৱালীখিনিৰ আহিছে বা হৈছে এতিয়া মই এই ভিডিওটো কি কাৰণে বনাইছো ভিডিওটো সম্পূৰ্ণ কৰি চালে আপোনালোকে গম পাব অসম পুলিচৰ এবি ইউবি কামাণ্ডো এপিআৰও প্ৰায় 6000তকৈ অধিক পোষ্ট আছে তাৰ লগতে এসএসসি জিডিৰো অসমৰ বাবে প্ৰায় 3000 পোষ্ট আছে মানে আমাৰ অসমৰ বাবে সেন্ট্ৰেল হক ষ্টেট হক জুনে যি ভাল পায় প্ৰায় 6000 আৰু 3000 মিলি 9000 পোষ্ট দেখা পোৱা গৈছে এই পোষ্টখিনিৰ বাবে আমাৰ কি ভাল খবৰ হ'ব মই এটা আপোনালোকক এটা মূৰ ফালৰ পৰা ধুনিয়া কথা কব বিচাৰিছো যিখিনি কথাৰ পৰা আপোনালোকে যদি এবাৰ ভাবে কিমানখিনি লাভ হ'ব পাৰে কিন্তু সেইটোত আপুনি মই সকলো লৰা ছোৱালী সহায় কৰিব লাগিব এসএসসি জিডিৰ ৰিজাল্ট দিলে অসম পুলিচৰ ইন্টাৰভিউ ডেট আপোনালোকে গম পালে যে 3 অক্টোবৰৰ পৰা ইন্টাৰভিউ হ'ব গৈ আছে কিন্তু এসএসসি জিডিৰ যেহেতু ফিজিক্যাল ডেট আহিব সোনকালে ফিজিক্যালটো জুলাই লাষ্টৰ ফালৰ পৰা বা আগষ্টৰ মাহত সম্পূৰ্ণ হৈ যাব যদি পাৰে যদি আগষ্টৰ মাহত সম্পূৰ্ণ হৈ যায় তেতিয়া হলে মেডিকেল যদি সেপ্টেম্বৰৰ ভিতৰত যদি হৈ মেৰিট লিষ্টখন যদি অক্টোবৰৰ 3 তাৰিখৰ আগত যদি হৈ যায় বা নহয়ও বা লৰা ছোৱালীখিনি যদি মেডিকেলো পাস কৰে তেতিয়া হলে সেই মেডিকেলত ভাল হোৱা লৰা ছোৱালীখিনিয়ে এই পুলিচৰ বাবে কম্পিটিশনত বহুখিনি কমি যাব আৰু এই পুলিচৰ কম্পিটিশনত তেতিয়া কমিব যদি আপোনালোকে এটা এসএসসি জিডিত চাকৰি পায় এনেকুৱা লৰা ছোৱালীও আছে যেহেতু গমে পায় আপোনালোকৰ ওচৰে পাজৰো আছে চাগে কিছুমানে লেভেলতে যে মই এসএসসি জিডি পাস কৰিলো অসম পুলিচতো দি চাম যদি অসম পুলিচ ভাল পায় দিব পাৰে হেতু নিজৰ ইচ্ছা যদি এসএসসি জিডি ভাল পায় তেতিয়া হলে এসএসসি জিডি যদি আগতে ৰিজাল্ট দিয়ে তেতিয়া হলে ইয়াতে মোৰ হিচাপত এটা পোষ্ট নোখোৱাটোৱে ভাল কাৰণ আপোনাৰ বাবে ইয়াতে এজন লৰাই ধুনিয়াকে চাকৰিটো পাই যায় সেই কথাটো আপোনালোকে হয়নে নহয় কমেন্টত জনাব আৰু এই ভিডিওটো মই এইকাৰণে বনাইছো যদিহে এই 9000 লৰা ছোৱালী চাকৰি পাই যায় তেতিয়া হলে অসমৰ কিমানখিনি নিবনুৱা সমস্যা কমিব কিমান দুখীয়া ঘৰৰ লৰা ছোৱালী চাকৰি পাব এসএসসি জিডি যদি ৰিজাল্ট দিয়ে আৰু আপোনালোকৰ যদি কাৰোবাৰ নাম আহে যদি আপোনালোকে ফাইনেল মেৰিট লিষ্টত নাম আহে বা আপুনি যদি চাকৰিটো পায় তেতিয়া হলে আপোনালোকে অসম পুলিচত লৰা ছোৱালীখিনিক চান্স দিব আৰু তেতিয়া বহুখিনি লাভ হ'ব আৰু লৰা ছোৱালীখিনিও বহুখিনি কম্পিটিশনৰ পৰা উদ্ধাৰ হ'ব কিয় হ'ব হেতু কথা গমে পায় ৰিটেন টেষ্টৰ পৰা আদি কৰি বহুখিনি লাভ হ'ব যে নহক হয়নে নহয় আপোনালোকে কমেন্টত জনাব নাপাহৰিব আৰু এটা টেলিগ্ৰাম গ্ৰুপ আছে যত আপোনালোকে সম্পূৰ্ণ গুটে নটিফিকেশন ডিটেইলছ কোৱেশ্চন আপোনালোকে পাই থাকিব তাতে গৈ জয়েন হৈ লব পাৰে ডেসক্ৰিপচনত দিয়া আছে তাতে আপোনালোকে লিংকটো পাব তাতে জয়েন হোৱাৰ পিছত আপোনালোকে সকলো আপডেট পাই থাকিব ভিডিওত আপডেট কিছুমান নাহে কেতিয়াবা দিব নোৱাৰিব পাৰো সেই কাৰণে সকলো আপডেট তাতে পাব গৈ আপোনালোকে জয়েন হৈ লব পাৰে ভিডিওটো ডেসক্ৰিপচনত লিংকটো দিয়া আছে আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম